A square plus B square. জ্যোতি অ মা কিলাস খা মা আমাৰ পৰীক্ষা প্ৰগ্ৰেম ওলালে নহয় কেতিয়া কৰা ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা মাজনী ভালকে পঢ় দেউতাৰ সকলো আশা কথা পূৰে কৰ আমি দুখীয়া বুলি সকলোৱে হাঁহে সেইকাৰণে তয়ে দেউতাৰ মান ৰাখিব লাগিব মই কথা দিছো মা মই দেউতাৰ মান ৰাখিম ও পমিলা ও কোন মইলি ঐ এফালে আসন ওই চাহ কাপ লৈ আনচোন এই ৰদখনো কিয় ইমান কাম কৰি থাকিব লাগে মই নকৰিলেনো কাম কোনে কৰিব জীয়েৰে পঢ়ি আছেনে নাই আছে তাৰ ৰাতিপুৱাৰ পৰা যে পঢ়াৰ পৰা উঠায়েই নাই আইক ভালদৰে পঢ়িব দে কেনেবাকে যদি ৰিজাল্ট বেয়া হয় নহলে এইখন ঘৰত তাই থাকিব নহলে মোৰ মৰামো দেখিব কি কৈছে আপুনি এইবোৰ তাই মোক ভালকে পঢ়িম বুলি কথা দিছে হ'ব দে যা ভিতৰৰ পৰা বেগটো লৈ আনগে মই খাওকে বজাৰ কেইটামান কৰি আনোগে এইটো লওক আৰু তাইলৈ 40 টকা লৈ আহিব হ'ব দে লৈ আহিম হৰেণ হৰেণ ছাৰ আহিছে হয় আহক বহক পমিলা পমিলা ছাৰ আহিছে ছাৰৰ কাৰণে চাহ একাপ লৈ আনচোন বাকী কি পঢ়া ভালে চলিছে নে তাইতো পঢ়া ভালে চলিছে বুলি কৈছে তাইহে জানে কি ক'ত গ'ল তাই পঢ়ি আছে কাইলৈ তাই পৰীক্ষা যে আচ্ছা মই সেইভাবে আহিছিলো এটা কাম কৰিম বাপ তাৰ দুটিক তেনেহ'লে কাইলৈ পৰীক্ষালৈ মই লৈ যাম আপোনালোকে ঘৰৰ পৰা সোনকালে পঠাই দিব ঠিক আছে ঠিক আছে মই যাওঁ তেতিয়াহ'লে দেই হ'ব আহিছো কাইলৈ তাইক সোনকালে পঠাই মই তিনিদিনতে ৰৈ থাকিম হ'ব আহিছো দেউতা যাম মাজনী পৰীক্ষা ভালকে দিবি পিছে গম পাওঁৱে নহয় তই যাই তিনিআলি চাৰ ৰৈ আছো মই আহিছো ৰিজাল্ট দিব অংকটো বেয়া হৈছে ভগৱান ঐ পমিলি 10টা বাজিলে নেকি নাই বজা আৰু 5 মিনিট আছে বাজিলে দেখোন সৰি যাদু বলে ঘূৰে আৰু ভগৱান নম্বৰ কাৰণে কিয় যাদু বেয়া মই দেখি দিলে মুখে খাম মই তোমাৰ মান ৰাখিব নোৱাৰিলো মা মই তোমাৰ কথাও ৰাখিব নোৱাৰিলো মোক ক্ষমা কৰি হৰেণ পৰীক্ষাত বিফল হোৱা মানে গোটেই জীৱনটো বিফল নহয় আৰু মেট্ৰিকৰ নম্বৰকেইটাই সকলোবোৰ হয় জানো পৰীক্ষাত বিফল হোৱা মানে জীৱনত বিফল হোৱা নুবুজায় হৰেণ চিন্তা ইমান নকৰিবা ছাৰ সকলোবোৰ মোৰে ভুল আছে একো নাই এতিয়া এইবোৰ কথা ভাবি মন বেয়া নকৰিবা বাকী মৃতকৰ সৎকাৰ কৰা চিন্তা কৰা মনত ৰখা উচিত যেন মেট্ৰিকৰ নম্বৰে জীৱনৰ পৰিচয় নহয় আপোনাৰ সন্তানটিক সাহস দিয়ক আৰু বিফলতাৰ সৈতে যুঁজ দিবলৈ শিকাওক আমিও যাতে জ্যোতিদৰে কাকো হেৰাব নালাগে আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কমেণ্ট কমেন্ট সাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব কৰিবি ধন্যবাদ